ডিমাকুছিত MR মটৰ্ছৰ শ্ব'ৰুম উদ্বোধন ওদালগুৰি জিলাৰ অসম ভূটান সীমান্তৰ অন্যতম ব্যস্ত অঞ্চল বৃহত্তৰ ডিমাকুছি অঞ্চলৰ ৰাইজৰ বাবে সুখবৰ ডিমাকুছিত পোনপ্ৰথমবাৰৰ বাবে প্ৰদূষণমুক্ত বেটাৰী চালিত স্কুটিৰ শ্ব'ৰুম মুকলি কৰা হয় ডিমাকুছিৰ ওদালগুৰি তামুলপুৰ সংযোগী পথৰ ৰেডিয়েন্স স্কুলৰ বিপৰীতে থকা টংলা নিবাসী উদীয়মান যুৱ ব্যৱসায়ী পুলকেশ ৰাভাই আৰম্ভণি কৰে MR মটৰ্ছ নামৰে এই বেটাৰী স্কুটিৰ শ্ব'ৰুম MR মটৰ্ছৰ শ্ব'ৰুমৰ উদ্বোধন কৰে ডিমাকুছিৰ বিশিষ্ট সমাজকৰ্মী মণিৰাম বৰুৱাই পোনপ্ৰথমবাৰৰ বাবে ডিমাকুছিত দুচকীয়া বাহন বেটাৰী চালিত স্কুটিৰ শ্ব'ৰুম আৰম্ভণি কৰাত এতিয়া ডিমাকুছিবাসীৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে MR মটৰ্ছৰ পৰা প্ৰদূষণমুক্ত বেটাৰী চালিত স্কুটি ক্ৰয় কৰিবলৈ যোগাযোগ কৰক 7099766615 শুভ উদ্বোধন অনুষ্ঠানত অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট সমাজকৰ্মী ব্যক্তিৰ উপৰিও বিভিন্ন দল সংগঠনৰ নেতাসকল উপস্থিত থাকে লগৰ আছে লগৰ সাইলেন্ট পাৰ্টনাৰ হয় তেওঁলোকৰ নাম বাৰু মেনশন কৰিব নোৱাৰো এতিয়া হেতুৰ বাবে দুখিত আমাৰ MR মটৰ্ছৰ পোনপ্ৰথমে আমাৰ ব্যৱসায় আৰম্ভ হৈছিল 2023 চনত আমি পোনপ্ৰথম ই ৰিক্সা আমি আৰম্ভ কৰিলোঁ তাৰ পিছত আমি আমাৰ টংলাত টাটা শ্ব'ৰুম আমি আৰম্ভ কৰিলোঁ টাটা শ্ব'ৰুমৰ পিছত এইবাৰ আমি আৰম্ভ কৰিব ওলাইছোঁ ইলেক্ট্ৰিক স্কুটি যিটো মানে আমাৰ সচৰাচৰ পৰিৱেশৰ কাৰণে ভাল আৰু সব ফালৰ পৰা মানে আমি যিটো বৰ্তমান সময়ৰ লগত আগুৱাই যাব লাগিব কাৰণে আমি সময়ৰ লগত চলিব লাগিব কাৰণে বৰ্তমান ফিউচাৰটো আমাৰ ইলেক্ট্ৰিকতে সেইটো কাৰণে আমি পৰিৱেশটো বিনষ্ট নহওক যেহেতু আজিকালি বহুত গৰম হ'ব ধৰিছে সেইটো কাৰণে আমি যিমানখিনি পাৰোঁ পৰিৱেশৰ লগত এডজাষ্ট হোৱা আমি যাতায়াতৰ ব্যৱস্থাবিলাক আমি আনি আছোঁ আপোনালোকৰ আশীৰ্বাদ থাকিলে আমি আৰু আগুৱাই যাম আৰু লগতে আমি এইটো ক'ব বিচাৰোঁ যে আমাৰ টাটাৰ যিটো শ্ব'ৰুম আছে টাটাৰ শ্ব'ৰুমৰ আমাৰ EVও পাব আপোনালোকৰ সব সুবিধা পাব গতিকে কোনোবাই যদি ল'ব খোজে EV আমাৰ কণ্টেক্ট কৰিলে হ'ল আমি যিমান পাৰোঁ আমি সিমান জেনুইন প্ৰাইচত আমি গাড়ী দিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু লগতে আজি যিটো নেকি ইলেক্ট্ৰিক স্কুটি ডিমাকুছি আৰম্ভ কৰিছোঁ ৰাইজে যাতে আশীৰ্বাদ কৰে আমি যাতে আগুৱাই যাব পাৰোঁ EMI ফাইনেন্সত হৈ যাব কেছতো হৈ যাব সাৰ্ভিসিং সব হৈ যাব সাৰ্ভিসিং 3টা আপোনালোকে কোম্পানীৰ ফালৰ পৰা ফ্ৰী পাব সেইটো আপোনাৰ সব আৰু ইয়াৰ প্ৰাইচটো আপোনাৰ সব জায়গাতে একে হয় আমিও সেই হিচাপতে আপোনালোকক দিম যিমান পাৰোঁ আমি সিমান আপোনালোকক মানে সুবিধাৰ কাৰণে সকলোবিলাক সুবিধা আমি আমাৰ ফালৰ পৰা দিম আৰু এইখিনিয়ে মোৰ ক'ব লগা MR মটৰ্ছৰ আজি গ্ৰেণ্ড অপেনিং নিউ শ্ব'ৰুম অপেনিং কৰিছে আমি ডিমাকুছি বাসিন্দা হৈ খুব আনন্দিত ভাল লাগিছে আশা কৰিছোঁ এই সৰু অঞ্চল হিচাপে ডিমাকুছি খুব ক্ষুদ্ৰ এটা ঠাই এইটো টাউনো নহয় যে আমি এই শুভ মুহূৰ্তত মই ক'ব বিচাৰিছোঁ যে আমি এখন সৰু ঠাইত যিমানখিনি কোম্পানী আছে বাইকৰ বা সৰু গাড়ীৰ মেক্সিমাম আমাৰ ডিমাকুছিত সৰু ঠাই হ'লেও ইয়াত মানে ডিলাৰখিনি শ্ব'ৰুমখিনি আহিছে সেইটো আমি অলপ গৌৰৱ অনুভৱ কৰিছোঁ যে আশা কৰিছোঁ ভৱিষ্যত দিনবিলাকৰো যিহেতু আমি আগৰ যিমানখিনি কোম্পানী আছে প্ৰায় পেট্ৰল বা ডিজেলৰ হয় কিন্তু এইটো যিটো আমাৰ যিটো ভাৰতৰ যিটো এটা পলিউশ্যনমুক্ত এটা কাণ্ট্ৰি হ'বলৈ আমি এটা ৰাস্তাত গৈ আছে সেইটো দিশটো ৰাখি ফালে যিহেতু আজি MR মটৰ্ছে যিখিনি শুভ কাম আজি উদ্বোধন কৰিলে শ্ব'ৰুমটো মই আশা কৰিছোঁ ডিমাকুছিৰ আজিৰ পৰাই যিটো পলিউশ্যনমুক্ত অলৰেডি আমাৰ ই ৰিক্সা আহিছে ই ৰিক্সাৰ লগতে যিটো এতিয়া 2 হুইলাৰ যিটো ডিমাকুছিত শ্ব'ৰুম আহিল মই ভাল লাগিছে ডিমাকুছি বাসিন্দা হিচাপে যে ভৱিষ্যতত আমাৰ ইয়াত পলিউশ্যনমুক্ত এটা সৰু ঠাইটো আমাৰ ইয়াতেও আৰম্ভ হওক এইটোৱে কামনা কৰিছোঁ আৰু তেওঁলোকৰ ভৱিষ্যতত যিটো উদ্দেশ্য লৈ পেলাই আজি শ্ব'ৰুমটো কৰিছে ৰাইজে আঁকোৱালি ল'ব আশা কৰিছোঁ পূজা যিহেতু দুৰ্গা পূজাও আহিছে নিশ্চয় তেওঁলোকৰ বিজনেছৰ মই ভগৱানৰ ওচৰত মই আশা কৰিছোঁ যে প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ বিজনেছৰ যি মতলৈ বিজনেছ আৰম্ভ কৰিছে যে ভালকৈ বিজনেছ চলক বুলি মই ভগৱানৰ আশা প্ৰাৰ্থনা কৰিছোঁ সকলো ডিমাকুছি ৰাইজে আঁকোৱালি ল'বলৈ মই আশা কৰিছোঁ ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম